তো গাইছ এইটো পোষ্ট মেলন নে কি সেটটো কেলে একো নামটো তো ভালকে নাজানোৱে মই তাৰ হি জুবিন দাক বলে সম্বোধন কৰিছে তোমালোকে ভিডিওটো চাওচোন ভালকে To be in the home of the great and fucking legendary Zubin tonight, ladies and gentlemen. মেলনে জুবিন দাৰ বিষয়ে কি ক'লে তোমালোকে শুনিলা নাই ইংলিছত কৈছে কাৰণে কথাটো আমি ইমান বুজি পোৱা নাই কিন্তু ভালকে শুনা তোমালোকে কোৱা জুবিন দা কি এনেকে সম্বোধন কৰে নেকি আৰু তাকো কেলা অসমত এইটো এক্সট্ৰাকে বুজাবলগীয়া কথাই নহয় ফাকিং মানে কি তোমালোকে জানাই এতিয়া ফাকিং বুলি কৈছে যোনখিনি চিঞৰিছে সেইখিনি নাম হৈছে কেলা খাই পাত ফলা হেতক কেলা আজি ইয়াত খাবলৈ দিলে ইয়াত খাব তাৰপা খেৰাই দিলে তালে যাবগে সেই তেনেকুৱা মানুহ হেতে ফাকিং শব্দটো ইউজ কৰাৰ পিছত তহঁতি যে উকিয়ালি কি বুলি ভাবি উকিয়ালি ফুৰ্তি লাগিলে নে ভাল লাগিলে নে জুবিন দাক সন্মান দিলে আৰু এটা কথা মই মন কৰিছো যিমান নিউজ লাইভ আছে এই শব্দটো কিয় কাটি দিছে ফাকিং শব্দটো এইটো থৈ দিয়ক তেতিয়াহে গম পাব মেলনে জুবিন দাক কিমান সন্মান দি থৈ গ'ল সেই শব্দটো দিলে তেতিয়া আপোনালোকৰ মুখখনো নুখুলিব তেতিয়া আমি স্পষ্টভাৱে কথাখিনি ছ'চিয়েল মিডিয়াত ক'ব পাৰিম মই এটাই কথা ক'ম জুবিন দাক যোনে যোনে মনৰ পৰা ভাল পায় তাৰ মনতে দুখ লাগিব কিন্তু বেলেগৰ মনত দুখ নালাগে আকৌ ইয়াত মোৰ এটাই কথা বেয়া লাগিছে ফাকিং বুলি কিয় ক'ব মই অনাগিতাক কৈছো দেই যোনে জুবিন দাৰ বিষয়ে একোৱে নাজানে তাক কি আনিব লাগে নেকি কিমানে ডাঙৰ ছিংগাৰ নহওক কিয় অসমলৈ আহিলে জুবিন দাক 1% হ'লেও জানিবই লাগিব সেইটো মই অকল কোৱা নাই গোটেই অসমবাসীয়ে কৈছে সেইটো গোটেই অসমবাসীয়ে কয় আৰু সদায় কৈ থাকিব বেলেগ ছিংগাৰ বহুত আহিছে জুবিন দাক কেনেকে সন্মান দিছে আমি দেখিছোতো এনেকুৱা সন্মান আমি প্ৰথমবাৰ দেখিলো ফাকিউ বুলি কয় মই জুবিন দা অনুৰাগীসকলক কৈছো দেই মই কথাখিনি বেয়া ক'লো নেকি তোমালোকে কমেণ্ট এটা কৰিবা আৰু ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিবা